হেল্ল' নমস্কাৰ মোৰ চেনেলৰ নাম দাবী দিলে মই আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি হৈছে ঈদ, আজি এটা পবিত্ৰ দিন মুছলিম ভাই বন্ধুসকলৰ কাৰণে। এই ঈদ গোটেই ভাৰতত তেওঁলোকে বাহিৰতো পালন কৰা হয় বেলেগ বেলেগ হেৰিত। তাৰপৰা সকলোকে মোৰ মুছলিম ভাই ভণ্টি সকলোকে আজি ঈদ মুবাৰক। আপোনালোকৰ আজিৰ দিনটো যাতে শুভেচ্ছা যাওক, আজিৰ দিন অনাগত দিনবোৰ যাতে ভালে যাওক সেই শুভেচ্ছা জনাই আপোনালোকক। আৰু আজিৰ দিন ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আজি ভিডিঅ'টোত কি কৰোঁ আপোনালোকে চাই যাব। আৰু এইপিনে চাওক, এতিয়া ৰ'দ দিছে, অলপ ৰ'দ দিছে নহয়। আজি এইপিনে ওলাই যোৱাৰ কথাও আছে আৰু কি কৰোঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। এতিয়া গা পা ধুই আহি অলপ ওপৰত আহিছোঁ আৰু এইটো ৰ'দটো দিছে, দেখিছে নাই? ৰ'দ দিছে আৰু মই এতিয়া কাপোৰ কেইটামানো ধুই দিলোঁ। আজি বোলো আগবেলা অলপ ঘৰৰে কাম কৰোঁ আৰু কেইটামান কাম আছে, ইস্ত্ৰি কৰিবলগীয়া আছে। বিহু পাইছে, মায়ে অকণমান ঘৰ চৰ চফা কৰিছে। যিয়ে নহওক আৰু কি কৰিম আৰু পিছবেলা ক'ৰবাত যামো চাগে, অলপ বজাৰ চজাৰ যাম। তো আপোনালোকক দেখুৱাম, ভিডিঅ'টো আপোনালোকে চাই যাব। তাৰপৰা এতিয়া বৰ্তমান মই গা পা ধুই কাপোৰ কানি ধুই যাওঁ, কিবা এটা খাই লওঁ। তাৰপৰা আৰু কেইটামান কাম আছে, ইস্ত্ৰি কৰিবলগীয়া আছে, সেইকেইটা কৰোঁ। আৰু বতৰটো চাওক, আজি এতিয়া ৰ'দেই দিছে। ৰ'দ দিলেতো আৰু গৰম হয়, উপায় নাই। এতিয়া ৰ'দ দিলে লাহেকৈ গৰম আহিব, বৰষুণ দিলেও দিগদাৰী বাৰু, ৰ'দ দিলেও গৰম আহিব। এয়া দেখিছে তাই কপৌ ফুল ফুলিছে, আমাৰ ঘৰত কপৌ ফুল ফুলিছে। কপৌ ফুল মানে বহাগ আহিছে আৰু এতিয়া বহাগ বিহু পাইছে। এতিয়া বহাগ বিহুৰ ওচৰত কপৌ ফুল ফুলে আৰু এই আদি বহুত দিনৰ মূৰত আমাৰ ঘৰত কপৌ ফুল ফুলিছে, দেখিছে চাব পাৰে। কপৌ ফুল ফুলিছে আৰু কপৌ ফুল ফুলিলে ভাল লাগে। ইয়াতে ফুলটো দেখি ভাল লাগে, কিবা এটা চাই লওক, দেখুৱাই দিছোঁ। আৰু এই কেতিয়াবা গছ এতিয়া অলপ কাম বন হৈ আছে কাৰণে মই কিছুমান গছ অলপ উলট পালট হৈ আছে, তো কৰিব পৰা নাই ঠিক। দেখিছে না? আৰু এই ফুলজোপা বৰ ভাল লাগে, দেখিছে না? ধুনীয়াকৈ ফুলিছে যে, বৰ ভাল লাগে, দেখিয়ে ভাল লাগে কিবা এটা ফুল ফুলা দেখিলে। আৰু এইজোপাও ইমান ধুনীয়াকৈ ফুলিছে, দেখিছে নাই? কালাৰটো ভাল লাগে, কিবা এটা ধুনীয়াকৈ ফুলিছে। আজি যেতিয়া বজাৰ আহি পালোঁ, আজি যিহেতু ঈদ হয়, ঈদৰ কাৰণে ইয়াত অকণমান আজি কিছুমান বজাৰ বন্ধ আছে চাইডটো। তথাপিও বিহুৰ কাৰণেতো ভিৰ আছে, কিছুমান এটা দুটা চাইড অলপ ভিৰ আছে। এখন বিশাল মাৰ্কেটটো দেখিছে আপোনালোকে, পূৰা ভিৰ হয়। বিহুৰ কাৰণে পূৰা ভিৰ চলি আছে বাৰু। যি নহওক মই এইবিলাক জুচবিলাক খাই লওঁ, তাৰপৰা কি কৰোঁ। বজাৰৰ এইখিনিতে নৱবৰ্ষৰ এনেকৈ এখন চাইন মাৰিলে, বজাৰ মেইন বজাৰৰ ভিতৰতে সোমোৱা এই ৰাস্তাত এনেকৈ মাৰি থৈছে, দেখিছেনে? ব্যৱসায় সংস্থাৰ তৰফৰ পৰা সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছে। এখন এনেকৈ মাৰি থৈছে, এখন দেখি ভাল লাগিলে, সেইকাৰণে আপোনালোককো দেখুৱাই দিছোঁ বুলি ক'লে। আজি দিওঁ বুলি ভাবিলেও অলপ আপোনালোককো দেখুৱাই দিলোঁ। এনেকৈ মেইন যিখন বজাৰলৈ সোমাই, মেইন বজাৰ সোমাই এইপিনে এই চৈচদৰ ফালেদি এইখনতে আপোনাৰ এখন পিনেদি সোমাই গৈছোঁ। কিন্তু যদি আজি ভিৰ অলপ কম হ'ব বুলি ভাবিছিলোঁ, কিন্তু অলপ যেনিবা বিহুটো নহয় কমেই আছে মেইন বজাৰত, কিন্তু তথাপি অলপ চলপ ভিৰ হৈছে। যিহেতু অসমীয়া মানুহ বিহু পাইছে, সেইকাৰণে বজাৰটো নিশ্চয় কৰিছে। এখন দেখুৱাইছোঁ আপোনালোকক, আপোনালোকে চাবচোন। বজাৰৰ মাজলৈ আমি গৈ আছোঁ, চব্জি বজাৰ যাওঁ বুলি ভাবিছোঁ। চব্জি বজাৰ মানে পৰহিলে গৰু বিহু, যিহেতু গৰু আমাৰ নাই আজিকালিতো বহুতৰে নাই বাৰু, গাঁৱতো আছে কিছুমান, তথাপি নিয়ম এটা কৰিব লাগিব তাত। সেইকাৰণে পাৰিলে কেৰেলা থেকেৰা আদি কিবা এটা দুটা বস্তু লৈ লৈছোঁ। সেইপিনে মেইন বজাৰ চব্জি বজাৰখন আছে, আপোনালোকে দেখিবই আছে চব্জি বজাৰখন। গৈ আছোঁ চব্জি বজাৰলৈ বুলি, চব্জি কিবা এটা কিবি ল'বলৈ। আৰু এই বজাৰখন আজি অলমষ্ট বন্ধ, কাৰণ এইখন আজি ঈদ আছে, যিহেতু ইয়াতে বজাৰ আছে, সেইকাৰণে বজাৰখিনি প্ৰায় বন্ধ। এতিয়া চব্জি বজাৰ দুটামান কৰি লওঁ আৰু এইপিনে কাপোৰৰ দোকানত ভিৰ আছে এনে চাওক। কিন্তু এতিয়া মই প্ৰথমতে চব্জি বজাৰলৈ গৈ চাই লওঁচোন, যদি ইয়াত নাপাওঁ বেলেগ ঠাইলৈ হ'লেতো যাব লাগিব। আৰু এইখন হৈছে
আমাৰ ডিব্ৰুগড়ৰ চব্জি বজাৰ মেইন বজাৰৰ চব্জি বজাৰখন চব্জি বজাৰ ইয়াৰ পৰা কিবা দুটা লৈ লওঁ কি আছে কি নাই চাওঁ চব্জি বজাৰৰ পৰা আহিলোঁ চব্জি বজাৰটো বিশেষ একো নাপালোঁ তেনেকুৱা বিচৰা বস্তু কেৰেলা থেকেৰা যিহেতু এতিয়া এইপিনে যাওঁ তামোল ল'বলৈ আছে তামোলখন প্ৰথমতে আকৌ এইপিনে মোৰ বজাৰখন কৰা হ'ল বজাৰখন কৰি চাওঁ এইখন ফ্ৰুটছৰ মাৰ্কেট আজি প্ৰায় বন্ধ হৈ আছে ঈদৰ কাৰণে মছলা দোকান বস্তু লৈ লওঁ আৰু এইপিনে দেখিছে বজাৰখন খালী আজি প্ৰায় আজি ভুটীয়া মাৰ্কেটত বহুত ভিৰ আছে এইটো চাইডেও ভিৰ আছে মানুহ দোকানবোৰত পুৰা মানুহ হৈছে বিহুটোলৈ চাইছে কাপোৰ কানি চাইছে এইটো চাওঁ এয়া এইবোৰ পুৰা দোকানত ভিৰ বুজিছেনে এইপিনেও আহি আছে লৈছে মানুহ এতিয়া গধূলি হৈছে যদিও 5টা বাজি গৈছে আৰু দোকানত ভিৰ হৈ আছে এই কাষতে কিবা এটা আইটেম বনাই আছে নতুন आइटम এটা দেখিছোঁ কিবা বনোৱা क्या बोला नाम इसका अच्छा अच्छा भेज है या नॉन भेज আপোনাৰ ৰাতি হৈ গৈছে ৰাতি হৈ যোৱাৰ লগে লগে মানুহ অলপ বাঢ়িছে যিহেতু বিহু পাইছেই নহয় এইপিনে পাণ দোকান সেইখন আৰু এইটো লাইনততো অলপ ভিৰ থাকে ফুচকা চুচকা এতিয়া গধূলি মই এতিয়া বিচৰা বস্তু গোটেইকেইটা নাপালোঁ আকৌ চপিনি পিনে যাওঁ চাব লাগিব তাত কাৰণ আজি মেইন বজাৰখন প্ৰায় বন্ধ মেইন বজাৰ মানে হেৰি বজাৰখনতো নাই ফলমূলৰ বজাৰখনতো প্ৰায় বেছিভাগেই বন্ধ দুই এখনেই খোলা আৰু চব্জি বজাৰো বন্ধ সেইকাৰণে মই বিচৰা গোটেইকেইটা বস্তু নাপালোঁ যিয়ে নহওক বাৰু এতিয়া মই যাম চকিনি আৰু চকিনি গৈ দুটা বস্তু ল'বলৈ চেষ্টা কৰিম আৰু কেইটামান বস্তু ল'বলৈ আছে আপোনালোককো দেখুৱাম আৰু অভাৰব্ৰিজৰ তলত আপোনাৰ আৰু এখন দোকানত সোমাই তাতো বস্তু কেইটামান ল'বলৈ চেষ্টা কৰিম এইখিনিতে মই স্কুটাৰখন থৈছিলোঁ স্কুটাৰখন প্ৰথমতে লৈ লওঁ ফুচকা দেখিছে ফুচকা খাইছে আৰু টেষ্টি ওলাইছে আমাৰ তাত গৰম দিন আহিছে বাহিৰত ৰ'দ দিলেতো দিনত গৰমে হয় এখন টেষ্টি ওলাইছে মই স্কুটাৰখন ৰাখিছিলোঁ স্কুটাৰখন লৈ লওঁ তাৰপৰা ইয়াৰ পৰা যাওঁ লাহে লাহে ভিৰ হৈছে অলপ বস্তুখিনি লৈ গৈ থৈ ইয়াতে থৈ দিছিলোঁ স্কুটাৰতে থাকিব লাগে আৰু ঠিকে থাকে এইখিনিতে আছিলে স্কুটাৰখন কোনখন এইখন এটা থৈ গৈছিলে আৰু ড্ৰাইভাৰে বস্তু কামত থৈ গৈছিলে এতিয়া এখন উলিয়াই লওঁ ইয়াৰ পৰা আৰু এইপিনে দবা ভৰাইছে যে মন্দিৰত সেৱা এটা কৰি লওঁ গধূলি সময়তো পুৰা ভিৰ হৈ গৈছে মই ইয়াৰ ব্ৰাউন ব্ৰেড এটা ল'লোঁ এই ব্ৰেডটো খাওঁ মানে চ' লৈ ল'লোঁ ৰাস্তা পাৰ হ'বলৈ ৰ'ব লাগে এটা সময়ত অকল গুৱাহাটীতে ৰৈছিলোঁ আজিকালি ৰ'ব লাগে
যান বাহনবোৰ বাঢ়িছে যেনিবা আৰু এইখন হুণ্ডাই সেইফালে চলি দেখিবলৈ আছোঁ ভিৰ আৰু মই ৰখা গৈছে ইয়াত দুটামান বস্তু ল'ব লাগে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আজি আছিলে ঈদ আকৌ সকলোকে আমাৰ ঈদৰ মুছলিম বাই বন্ধু ভণ্টি সকলোকে ঈদৰ কাৰণে শুভেচ্ছা জনাইছোঁ আপোনালোকৰ কথাতে দিনটো ভাল হওক ঈদটো ভালকৈ যায় আৰু সেই আজি নৰ্মেল এটা দিনত মই কি কৰিলোঁ আপোনালোকৰ আগত অলপ চলপ দেখুৱালোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ আগত আহিম তো আজিলৈ ইমানতে বাই বাই আৰু মই এতিয়া কম্পিউটাৰতে কিবা কৰি আছোঁ আৰু তাৰপৰা হ'ব